এবাৰ আমাক 6 নম্বৰটো দিছে এটা সমকোণী ত্ৰিভুজৰ আমাৰ C কোণটো 90 ডিগ্ৰী বাকি A আৰু B দুটা কোণ আছে এটা সূক্ষ্ম কোণ মানে কি দুটা 90 ডিগ্ৰীতকৈ সৰু হয় আৰু এই দুটাৰ A আৰু B কোণটো যদি আমি অনুপাত লওঁ cosৰ অনুপাত লওঁ তেতিয়া হলে কি হ'ব আমাক যে দিছে যে কি cos A আৰু cos B এই দুটাৰ অনুপাত ললে দুটা সমান পাম এতিয়া আমাক দেখুৱাব দিছে এই যেটো এংগল A আৰু এংগল B এই এংগল A আৰু এংগল B দুটা সমান দেখুৱাব লাগে তুমি কেনেকৈ দেখুৱাম এতিয়া তই প্ৰথমতে কি কৰিম যে আমাৰ যেটো সূত্ৰ আছিল সাইনৰ যেটো অনুপাত আছিল বা cosৰ অনুপাত আছিল tan অনুপাত যেটো আমি শৰ্ট ফৰ্মত শিকিছিলো হেতু লিখিলো ইয়াতে কি আছিল sa log ক তে লব এতিয়া আমি কি কৰিম যে যেটো cos A আছে এই cos A অনুপাতটো বা A কোণ সাপেক্ষে যেটো cosৰ অনুপাত লম তেতিয়া আমি কোন দুটা বাহুৰ অনুপাত পাম বা cos B সাপেক্ষে বা B কোণ সাপেক্ষে আমি cosৰ অনুপাত ললে কোন দুটা বাহুৰ আমি অনুপাত যেটা অনুপাত পাম সেইকেইটা বাহু আমি প্ৰথমতে নিৰ্ণয় কৰিলো তাৰ পিছত আমি কি কৰিব পাৰিম সেইখিনিৰ পৰা আমি A আৰু B কোণটো সমান দেখুৱাব পাৰিম এটা প্ৰথমতে আমাৰ যেটো দিয়া আছে এইটো লিখি লোৱা ইয়াতে দিয়া আছে cos A equal to cos B এটা আমি cos A মানে A কোণ সাপেক্ষে সাম cosৰ যেটো অনুপাত হ'ব cos A equal to আমি কোনটো পাম এতিয়া A কোণ সাপেক্ষে হোৱাৰ লগে লগে যেটো A কোণৰ লগত যেটো বাহু লাগি আছে সন্নিহিত হৈ আছে এই বাহুটো আমাৰ কি হ'ব ভূমি হৈ যাব আৰু এটা আমাৰ লম্ব হ'ব আৰু এটা আমাৰ যেটো কৰ্ণ আছে এটা ভূমি যেটো আমাৰ cos θ আছিল cos θ অনুপাতটো কি আছিল cos মানে আছিল ভূমি আৰু কৰ্ণ এটো আছিল cos আৰু ভূ আৰু কৰ্ণ তাৰ মানে আমি লিখিব লাগিব যে কি ভূমি ডিভাইডেড বাই কৰ্ণ এটা A কোণ সাপেক্ষে ভূমি কি হ'ব আমাৰ AC তো আমি লিখিব পাৰো কি এটো AC ডিভাইডেড বাই আৰু কৰ্ণ কি হ'ব আমাৰ AB আমি cos A কোণ সাপেক্ষে আমি এটো অনুপাত পাই গলো এবাৰ B কোণ সাপেক্ষে চাও আমি অনুপাতটো কি পাম cos B ইকুৱেল টু আমি কিমান পাম B কোণ সাপেক্ষে একেদিনে ভূমি বাই কৰ্ণ লিখিব লাগিব ইয়াতে ভূমি কোণটো হ'ব এবাৰ B কোণ সাপেক্ষে হোৱাৰ লগে ভূমিটো B কোণটোৰ লগত যেটো বাহু লাগি আছে এটো বাহু লাগি আছে গতিকে ভূমি আমাৰ কি হ'ব BC লিখি দিয়া এটো BC বাই কৰ্ণ AB এটা আমি cos A এর অনুপাতটো পালো কিমান AC বাই AB আৰু cos B এর অনুপাতটো আমি কিমান পালো BC বাই AB তো আমি এটা কি কৰিব পাৰিম যেহেতু এইটো অনুপাত আৰু এইটো অনুপাত সমান দিয়া আছে আমাক cos A cos B তাৰ মানে আমি কি লিখিব পাৰিম যে এই অনুপাতটো আৰু এই অনুপাতটো সমান লিখিব পাৰিম তো যেহেতু cos A cos B তো আমি কি লিখিব পাৰিম এটাকে cos A মানে আমি এখানে লিখিব পাৰো AC বাই AB তো AC বাই AB ইকুৱেল টু আমি কি লিখিব পাৰো BC বাই AB হৈ গল এটা দুই পিনে কি হৈছে AB হৰণ হৈ আছে তাৰ মানে আমি দুফালৰ পৰা AB টো নোহোৱা কৰিব পাৰিম তো কাটা যাব দুটা কল থাকিব কিমান তো AC BC আমি এটা পালো কি যে AC এই বাহুটো আৰু এই বাহুটো সমান পালো এতে AC বাহু আৰু BC বাহু সমান হলে এটো কি হ'ব এটা দুটা বাহু সমান হলে এটা ত্ৰিভুজক হেতু কি বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কয় এটা সমদ্বিবাহু ত্ৰিভুজৰ এটা উপপাদ্য এটা আছিল যে কি যি দুটা বাহু সমান হয় আমাৰ এটো বাহু আৰু এটো বাহু সমান হয় তেনে হলে সেই বাহু সমান বাহু দুটাৰ যেটা বিপৰীত কোণ থাকে এতিয়া এই বাহুটোৰ বিপৰীত কোণ মানে কি হ'ব এটো সন্মুখত যেটো কোণ আছে এটো কোণ আৰু এই বাহুটোৰ বিপৰীত কোণ মানে কি হ'ব এটো কোণ গতিকে যদি বাহু দুটা সমান হয় তেনে হলে বাহু দুটাৰ বিপৰীত কোণ দুটাও সমান হয় অৰ্থাৎ আমি কি লিখিব পাৰিম যে এই এংগলটো আৰু এই এংগলটো সমান দেখাব পাৰিম আমাৰ এটো দেখুৱাব দিছিলে তো আমি এনেকৈ লিখিব পাৰো যে কি আমি জানো যে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান তো আমি কি লিখিব পাৰিম এটা AC বিপৰীত বাহু B কোণ আৰু BC বিপৰীত বাহু কি এংগল A গতিকে আমি লিখিম যেহেতু AC BC গতিকে angle A angle B এটো আমাক প্ৰমাণ কৰিব দিছিলে যে cos A আৰু cos B যদি সমান হয় তেনে হলে আমাক দেখুৱাব লাগে কি angle A আৰু angle B টো সমান দেখুৱাব লাগে হৈ গল এটো আমাক 7 নম্বৰটো কি দিছে যে cot θ মানটো দিয়া আছে আমাক 7/8 এটো আমাক দিয়া আছে তো ইয়াৰ পৰা আমাক 1 নম্বৰ এটো অনুপাত যিখিনি দিয়া আছে 1 + sin θ 1 - sin θ divided by 1 + cos θ 1 - cos θ ইয়াৰ ভ্যালুটো উলিয়াব লাগে আৰু দুই নম্বৰটো দিছে কি cot square θ মান উলিয়াব লাগে তো আমি এটা 1 + sin θ বা 1 - cos θ এখিনি উলিয়াব লাগিলে আমি sin θ আৰু cos θ মানটো জানিব লাগিব তো প্ৰথমতে আমি কি কৰিব লাগিব এই cot θ ৰ পৰা আমি cos sin θ আৰু cos θ মানটো উলিয়াব লাগিব তাৰ পিছত আমি কি কৰিম এখিনি মানখিনি বহাই দিলে ইয়াতে তাৰ পিছত সৰল কৰিলে আমি এখিনি ভ্যালুটো পাই যাম
এতিয়া আমি এইটোৰ পৰা আমি কেনেকৈ মানখিনি উলিয়াম ইয়াৰে আমি আগতে অংকত কৰি আহিছো যে কি প্ৰথমতে cot θ ৰ পৰা যেটো 7/8 দিয়া আছে এটো দুটা বাহুৰ মান বুলি ধৰিব লাগিব তাৰ পিছত ত্ৰিভুজৰ 3 নম্বৰ বাহুটো উলিয়াব লাগিব তেতিয়া আমি sin θ আৰু cos θ ৰ মানটো উলিয়াব পাৰিম এটা cot θ কি অনুপাতটো কি হ'ব cot θ টো কাৰ উল্টা আছিল tan θ ৰ উল্টা আছিল তো tan ৰ অনুপাতটো যি হয় তাৰ উল্টাকে লিখিলে আমি কি পাম cot θ পাম tan মানে কি হ'ব tan লঘু tan মানে আছিল লম্ব বাই ভূমি তো cot θ = কি হ'ব ভূমি বাই লম্ব হ'ব উল্টাটো মানে এটা আছিল tan মানে লম্ব বাই ভূমি তো tan ৰ উল্টা কি cot হয় গতিকে আমি কি লিখিম ভূমি বাই লম্ব লিখিম তাৰ মানে আমি লিখিব পাৰো এটো কি যে দিয়া আছে কি দিয়া আছে cot θ = 7/8 তাৰ মানে cot θ হলে আমি কি লিখিম এতিয়া ভূমি বাই লম্ব = কি 7/8 আমি এখিনি অনুপাতটো লিখি ললো এতিয়া ভূমি মানে আমি কি লিখিম ভূমি = 7k আমি এটা কি কৰিলো এটা এটা অখণ্ড সংখ্যা লৈ লৈছো k আৰু লম্ব = আমি কিমান পাম লম্ব = 8k যত k = কি এটা অখণ্ড সংখ্যা আমি এটো ইয়াৰ পৰা এখিনি কি কৰিম এটা ত্ৰিভুজ আমি ভূমিটো পালো 7k আৰু লম্বটো পালো কিমান 8k তো আমি কি কৰিব লাগিব ইয়াৰ পৰা কৰ্ণৰ মানটো উলিয়াব লাগিব তো কৰ্ণৰ মানটো উলিয়াই কেনে আমি sin θ আৰু cos θ মানটো উলিয়াব পাৰিম তো কৰ্ণৰ মানটো কেনেকৈ উলিয়াম যেটো আমাৰ পাইথাগোৰাছৰ উপপাদ্য আছিল সেই উপপাদ্যটো ব্যৱহাৰ হ'ব ইয়াতে এবাৰ তো পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল আমাৰ কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তো ইয়াতে আমি ভূমি আৰু লম্বৰ মানটো বহাব লাগিব বহাৰ পিছত কৰ্ণৰ ভ্যালুটো পাই যাম এতিয়া কৰি যাও ভূমি স্কয়াৰ মানে কি ভূমিৰ মানটো আছিল 7k তো 7 স্কয়াৰ k প্লাস এটো লম্ব মানে কি হ'ব 8k হোল স্কয়াৰ তো এটো মানে 49k স্কয়াৰ প্লাস এটো মানে কি হ'ব 64k স্কয়াৰ তো এইখিনি দুইখিনি যোগ কৰি দিয়া যোগ কৰিলে আমি কিমান পাম 3k স্কয়াৰ আমি পালো যে কিমান কৰ্ণ স্কয়াৰ = 113k স্কয়াৰ এইখিনি যোগ কৰোতে আমি কিমান পালো 49 আৰু 64 113 আৰু k স্কয়াৰ আমি k স্কয়াৰটো পাই গলো এতিয়া আমাক যেটো কৰ্ণৰ মানটো লাগে আমি কৰ্ণ স্কয়াৰৰ মানটোহে পালো তো কৰ্ণৰ মানটো কেনেকৈ উলিয়াম এতিয়া যে কৰ্ণ = আমাৰ কিমান হ'ব √113k স্কয়াৰ যেটো স্কয়াৰ আছিল স্কয়াৰটো সমান চিহ্ন এটো সাইডে আহিল আহলে কি হ'ব সমান চিহ্ন এটো সাইডে আহলে স্কয়াৰটো আমাৰ কি হৈ আহিলে √over হৈ আহিলে সেই কাৰণে আমি কি পাইছো এটো √113k স্কয়াৰ এটা যেহেতু 113 টো আমি বৰ্গমূল উলিয়াব নোৱাৰো গতিকে k স্কয়াৰটো স্কয়াৰ হৈ আছে গতিকে k টো বাহিৰত যাব স্কয়াৰটো বৰ্গমূলৰ লগত কাটাকাটি গৈ কেনে এটো কিমান থাকিব এতিয়া √113 আৰু k আমি এটা কৰ্ণৰ মানটো কিমান পালো √113k তো আমি এতিয়া কি কৰিব পাৰিম যে তাতে গজে ভূমি পাই গলো লম্ব পাই গলো আৰু কৰ্ণও পাই গলো গতিকে আমি কি উলিয়াব পাৰিম ইয়াৰ পৰা এই বস্তু sin θ আৰু cos θ যেটো অনুপাত আছিল সেইখিনি উলিয়াব পাৰিম তো ইয়াতে কৰিছো এতিয়া বাকিখিনি তো sin θ মানে আমি কিমান পাইছো sin মানে কি আছিল সা লক মানে sin = লম্ব বাই কৰ্ণ তো লম্বৰ মানটো বহাই দি আৰু কৰ্ণৰ মানটো বহাই দি হৈ যাব sin θ ভ্যালুটো তো sin θ এক নম্বৰৰ কাৰণে আমি sin θ = আমি কিমান পাম লম্ব বাই কৰ্ণ তো লম্ব বাই কৰ্ণ তাৰ মানে লম্বৰ মানটো আমি কিমান পাইছো ইয়াতে লম্ব = 8k তো 8 বহাই দিয়া k আৰু কৰ্ণৰ মানটো কিমান পাইছে আমি √113k তো k কাটাই গল থাকিব কিমান 8/√113 আমি sin θ মানটো পালো আৰু আমাক কি লাগিব ইয়াতে cos θ মানটো লাগিব তো cos θ টো উলিয়াই দিয়া cos θ = কি হ'ব এখিনি sin আছিল এখিনি cos আছিল ক = কি ফুক মানে ভূমি বাই কৰ্ণ লিখি দিয়া ইয়াতে ভূমি বাই কৰ্ণ তো ভূমিৰ মানটো আমি কিমান পাইছিলো 7k তো 7k লিখা আৰু কৰ্ণৰ মানটো আমি 113 এখিনি k পাইছিলো এটা k কাটা গল এখিনি থাকিলে কিমান 7/√113 তো আমি sin θ ভ্যালুটো পালো cos θ ভ্যালুটো পালো আমি যদি এটুত বহাই দিও দিলে আমি কি পাম যেটো আমাৰ মান উলিয়াব দিছে সেইখিনি পাই যাম তো লিখা এতিয়া এক নম্বৰটো কি দিয়া আছে আমাৰ 1 + sin θ আৰু 1 - sin θ divided by 1 + cos θ whole into 1 - cos θ এতিয়া আমি এখিনি সৰল কৰিব পাৰিম সৰল কৰিলে সো এটা সূত্ৰ আছিল আমাৰ এনেকুৱা সূত্ৰ এটা আছিল কি a + b whole into a - b এনেকুৱা সূত্ৰ এটা আছিল a + b into a - b মানে আমি কি পাইছিলো a² - b² a² - b² আমি হেইটো ইয়াতে এপ্লাই কৰিব পাৰো কাৰণ যদি আমি a টো 1 টো a বুলি ধৰো sin θ টো b বুলি ধৰো তেতিয়া কি হ'ব a + b a - b ইয়াতে একানিছিনা 1 টো a cos θ টো আমাৰ কি হ'ব b হ'ব তেনালে কি হ'ব a + b আৰু a - b কাৰণ আমি কি লিখিব পাৰিম এতিয়া a² মানে 1² -
sin square theta আৰু একে নিচিনা কি হ'ব তো 1 square minus cos square theta যেতিয়া আমি এখিনি 1 square মানে 1 এ লিখিলো minus sin square theta মানে কি sin ৰ যেটো মান আছিল এখিনি স্কয়াৰ কৰি লিখিব লাগিব sin ৰ মান আছিল 8/√1/3 তো এটা স্কয়াৰ আছে যেটো গতিকে ইয়াতেও স্কয়াৰ লিখিব লাগিব তো লিখি দে কিমান হ'ব তো 8/√113 whole square একে নিচিনা এটো 1 minus cos theta মানে কিমান আছে 7/√113 গতিকে 7/√113 whole square তো এখিনি হল কৰা এতিয়া হল গলে কিমান হ'ব 1 minus এটো 8 square মানে কিমান 64 আৰু √113 whole square মানে কিমান হ'ব এটো 113 হৈ যাব একে নিচিনা এটো 1 minus এটো 7 square মানে 49 আৰু এটো 113 তো এখিনি ভগ্নাংশৰ যোগ কৰিব লাগিব এতিয়া তো ওপৰখিনি ভগ্নাংশৰ বিয়োগ কৰা 113 হ'ব লখাগু এটা 113 into 1 তাৰ মানে 113 minus 64 একে নিচিনা এটো কিমান হ'ব 113 আৰু ওপৰ হ'ব 113 minus 49 তো কিমান থাকিব এটো ওপৰত থাকিব 113 আৰু 113 by 64 গলে কিমান থাকিব 49 আৰু এটো কিমান থাকিব 113 পৰা 49 গলে কিমান থাকিব 64 তো এটিতে হল কৰিলে কিমান পাম আমি 11349 ভগ্নাংশৰ ওপৰত যেটো আছিল হেতু লিখি ললো লৈ ভগ্নাংশ যেটো হৰণ হৈ আছে এটো হৰণ চিন তুমি পূৰণ চিন দি এটো উল্টাকৈ লিখিব লাগে তো লিখি দিয়া 113 by 64 ভগ্নাংশটো তলৰ ভগ্নাংশটো আমি উল্টাকৈ লিখিব লাগে তো এতিয়া 113 কাটা গল থাকিলে কিমান 49 by 64 তো আমি এইখিনি ভ্যালু পাই গলো কিমান 49 by 64 আৰু আমাক দুই নম্বৰটো কি দিছে cot square theta মান লিয়াব দিছে এটা cot theta মান আমি কিমান পাইছো 7/8 তো cot square theta কিমান হ'ব ইয়াতে কৰি দিছো মই cot theta মান যেহেতু পাইছো 7/8 তো cot square theta মানে কিমান হ'ব 7/8 whole square তাৰ মানে আমি কিমান পাম তো 7 square আৰু এটো 8 square তাৰ মানে 7 square মানে একে নিচিনা 49 আৰু 8 square মানে 64 তো দুটাৰ ভ্যালু আমি একে পাই গলো তো আমি এনেকে এটো 1 আৰু 2 নম্বৰ যেটো ভ্যালু লিয়াব দিছিল আমি এনেকে প্ৰথমতে cot theta পৰা ভূমি আৰু লম্বলৈ কৰ্ণটো লৈ কেনে আমি sin theta আৰু cos theta টো উলিয়াব লাগিব তাৰ পিছত আমি মানখিনি বহাই লৈ উলিয়াব পাৰিম ধুনিয়াকে এবাৰ আমাৰ 8 নম্বৰটো কি দিছে যে 3 cot a = 4 দিয়া আছে আৰু আমাক দেখুৱাব দিছে এইখিনি শুদ্ধ হয় নহয় এটা পৰীক্ষা কৰিব দিছে এটা কেনেকৈ পৰীক্ষা কৰিম আমি প্ৰথমতে কি কৰিব লাগিব tan a cos a আৰু sin a মান উলিয়াব লাগিব সেই আগৰ নিচিনাকৈ আমি কি কৰিব লাগিব এটোৰ পৰা ভূমি আৰু কৰ্ণ উলিয়াব লাগিব বা লম্ব যেটো আমি মান পাও সেইখিনি উলিয়াই কেনে অনুপাতটো তাৰ পৰা বাকি 3 নম্বৰ বাহুটো উলিয়াব লাগিব উলিয়াই এই tan a cot a আৰু sin a আৰু cos a মানটো উলিয়াই কেনে আমি সপেক্ষ বা অপেক্ষ কৰি সমাধান কৰিব পাৰিম এটা সোৱা 3 cot a = 4 দিয়া আছে তো ইয়াৰ পৰা আমি কি লিখিব পাৰো cot a = 4/3 লিখিব পাৰো কাৰণ 3 টো ইয়াতে পূৰণ হৈ আছে আমি হিপনে গলে কি হৈ যাব এটা হৰণ হৈ যাব তো আমি এইখিনিৰ পৰা আমি কি কৰিম কটৰ যেটো অনুপাত আছিল কটৰ অনুপাতটো আমি কি হ'ব কট মানে আছিল আমাৰ 10 ৰ অনুপাতটো গতিকে 10 মানে আমাৰ কি হয় লম্ব বাই ভূমি আছিল তো 10 ৰ উল্টা হলে কটটো কি হ'ব ভূমি বাই লম্ব তো আমি ইয়াতে কি লিখিব পাৰিম কটৰ হলনি ভূমি বাই লম্ব ইকুয়াল আমাৰ কিমান হ'ল 4/3 তাৰ মানে ভূমি ইকুয়াল আমি কিমান পাম এতিয়া ভূমি ইকুয়াল 4k k আগাত হৈ ললো আমি অখণ্ড সংখ্যা আৰু লম্ব ইকুয়াল আমি কিমান পাম একে নিচিনা 3k তো ইয়াতে লিখি দিয়া k ইকুয়াল অখণ্ড সংখ্যা যিকোনো অখণ্ড সংখ্যা এটা এতিয়া যেটো পাইথাগোৰাছৰ উপপাদ্য আছিল তাৰ পৰা আমি কি কৰিব পাৰিম ভূমি লম্ব দিয়া আছে কৰ্ণৰ মানটো উলিয়াব পাৰিম তো লিখা পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি লিখিম কৰ্ণ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ যেটো আমাৰ সূত্ৰ আছিল তো মানখিনি বহাই দিয়া ইয়াত ভূমিৰ মানটো কিমান আছে 4k তো 4k স্কয়াৰ প্লাস লম্বৰ মানটো কিমান আছে 3k তো 3k স্কয়াৰ তো কিমান হৈ গল 4k মানে 16k স্কয়াৰ প্লাস 9k স্কয়াৰ আমি কিমান পাম যোগটো যোগ কৰিলে পাম 25k স্কয়াৰ যেটো কৰ্ণৰ মান লাগে গতি কৰ্ণ ইকুয়াল টু কিমান হ'ব এতিয়া স্কয়াৰটো ইপিনে হলে ৰুট ওভাৰ হৈ আহিব তো 25k স্কয়াৰ ডাইৰেক্ট ৰুট ওভাৰটো গুছিলে কিমান হ'ব 25 ৰ ৰুট ওভাৰ হ'ব 5 বৰ্গমূল ললে 5 পাম আৰু k স্কয়াৰ মানে আমি কিমান পাম k তাৰ মানে ত্ৰিভুজটো আমি কি পালো ভূমি পালো 4k লম্ব পালো 3k আৰু কৰ্ণ কিমান পালো 5k এতিয়া আমি উলিয়াব লাগে tan a cos a আৰু sin a অনুপাত উলিয়াব লাগে তাৰ পিছত আমি ধুনিয়াকে আমি সপেক্ষ বা অপেক্ষলৈ সৰল কৰিব পাৰিম এতিয়া tan প্ৰথমতে tan a টো উলিয়াইছো tan a মানে কিমান হ'ব এতিয়া tan মানে কি আছিল আমাৰ লম্ব বাই ভূমি তো লিখি দিয়া ইয়াতে লম্ব বাই
ভূমি তাৰমানে সূত্ৰটো মানটো কিমান পাম আমি লম্বৰ মানটো আছিল আমাৰ 3k তো 3k আৰু ভূমিৰ মানটো কিমান আছে ইয়াতে 4k তো 4k লিখি দিয়া তো k k কাটা গল থাকিলে কিমান 3/4 আৰু নেক্সট আহিলে সাইনৰ মান তো সাইন a লিখি দিয়া কিমান আছে সাইন মানে আছিল আমাৰ সা ল ক মানে লম্ব বাই কৰ্ণ তো লম্ব বাই কৰ্ণ তো লম্বৰ মানটো আমি কিমান পাইছো ইয়াতে 3k আৰু কৰ্ণৰ মানটো কিমান পালো 5k গতিকে k k কাটা গল আকৌ 3/5 পাই গল সাইনৰ মানটো আৰু আমাক লাগে কি কসৰ মানটো লাগে তো কসটো উলিয়াই দিয়া কস মানে আমাৰ কি আছিল ভূমি বাই কৰ্ণ তো ক মানে কি এটো ল কস আছিল ক ভূ ক মানে ভূমি বাই কৰ্ণ তো ভূমি বাই কৰ্ণ লিখি দিয়া ইয়াতে তো ভূমিৰ মানটো আমি কিমান পাইছো 4k আৰু কৰ্ণৰ মানটো পালো 5k গতিকে k k কাটা গল আকৌ একৰ নিচিনা 4/5 তো আমি টেনৰ মানো পালো সাইনৰ মানো পালো কসৰ মানো পালো তো আমি যেতিয়া বাওপক্ষ আৰু সোপক্ষ দুটাতে মানখিনি বহাই দি সৰল কৰি দিতে গম পাম দুটা সমান হৈ আছে না নাই তো আমি এটা কৰো প্ৰথমতে আমি লেফট হ্যান্ড সাইড লৈ লও লেফট হ্যান্ড সাইড আমাৰ কি আছে 1 মাইনাস দিয়া লেফট হ্যান্ড সাইড মানে কিমান আছিল আমাৰ 1 মাইনাস 10 স্কয়াৰ a আৰু এটো 1 প্লাস 10 স্কয়াৰ a তো 1 মাইনাস 10 ৰ মান কিমান পাইছো আমি 3/4 তো এটো আমি 3/4 হোল স্কয়াৰ লিখিব লাগিব কাৰণ এটো কি আছিল 10 স্কয়াৰ আছে গতিকে মানখিনি বহাই পৰ স্কয়াৰ এখানে নিচিনাকৈ এটো 1 প্লাস 10 ৰ মানটো 3/4 আৰু হয় হোল স্কয়াৰ তো এখিনি সৰল কৰা 1 প্লাস 3 স্কয়াৰ মানে হল 9 4 স্কয়াৰ মানে কিমান 16 আৰু ইয়াতে 1 সো এটো মাইনাস আছে 1 মাইনাস আৰু এটো 1 প্লাস 9/16 এখানে আছে কাৰণ 3 স্কয়াৰ মানে 9 আৰু 4 স্কয়াৰ মানে 16 এখিনি সৰল কৰিলে কিমান হ'ব ভগ্নাংশৰ বিয়োগ গতিকে 16 আহিলে লখাব 16 into 1 16 হল minus 9 আৰু এটো 16 into 1 16 plus 9 তলত 16 এই দুফালৰ ভগ্নাংশটো ওপৰটো 16 এৰ হৰণ হৈছে তলতো লবটো 16 এৰ হৰণ হৈছে হৰটো 16 এৰ হৰণ হৈছে তাৰ মানে আমি 16 16 টো কাটাকাটি কৰিব পাৰো বা আমি ইয়াৰ আগৰ অংকটো যেনেকৈ ভগ্নাংশটো এটো হৰণ চিহ্নটো পূৰণ কৰোতে কাটাকাটি কৰিছিলে তো আমি ইয়াতে আৰু একেবাৰে কৰি দিও 16 টো নোহোৱা কৰি দিও থাকিব কিমান ইয়াতে 16 minus 9 মানে 16 পৰা 90 থাকিল 7 আৰু এটা 16 9 বস্তু কৰিলে কিমান হ'ব 25 তাৰ মানে এখিনি সৰল কৰিলে আমি কিমান পামগে 11 সাইডৰ ভ্যালু 25 25 ভাগৰ 7 পালো বা 7/25 পালো এতিয়া আমি যেটো আমাৰ বা সোপক্ষ আছিল সোপক্ষটো সৰল কৰিছা কিমান ওলাই যদি একে ওলাই তেনেহলে কি হ'ব দুটা শুদ্ধ হ'ব যদি বেলেগ বেলেগ ওলাই তেনেহলে ভুল হৈ আছে বা এটো শুদ্ধ নহয় এতিয়া cos a স্কয়াৰ যেটো ৰাইট হ্যান্ড সাইড আছিল হেতু লিখা right hand side equal to cos square a minus sin square a তাৰ মানে cos square মানে কিমান হ'ব এতিয়া cos ৰ ভ্যালুটো আমাক দিছিলে 4/5 তো লিখি দিয়া এটো 4/5 whole square minus sin ৰ ভ্যালুটো আমাক কিমান আছিল 3/5 তো 3/5 whole square তাৰমানে মানখিনি বহালে কিমান পাম 4 square মানে 16/25 minus 9/25 তো এটো কৰিলে কিমান হ'ব তলত থাকিলে 25 আৰু 16 minus 9 তো 16 পৰা 9 গলে থাকিলে 7 25 তাৰ মানে আমি পালো ৰাইট হ্যান্ডৰ যেটো আমাৰ বাওপক্ষ আছিল বাওপক্ষৰ মানটো আছিল 25/7 আৰু আমি সোপক্ষৰ মানটো আমি কিমান পালো 25/7 এই পালো তাৰ মানে দুটা পক্ষ সমান হৈ আছে তো দুটা পক্ষ সমান হোৱা মানে কি এইখিনি যদি হয় তেনেহলে এইটো আমাৰ কি হ'ব পৰীক্ষাটো শুদ্ধ হ'ব বা এইটো আমি কি লিখিব পাৰিম সত্য বুলি প্ৰমাণ কৰিব পাৰিলো এবাৰ আমাক দিছে এখন এটা ত্ৰিভুজ দিয়া আছে a b c ত্ৰিভুজ এটা দিয়া আছে আৰু ইয়াৰে b কোণটো সমকোণ মানে এটো a আৰু এটো c আমাক b কোণটো সমকোণ দিয়া আছে আৰু দিছে কি যে tan a এৰ মানটো দিয়া আছে আমাক 1/√3 মানে এটো যদি a কোণ সাপেক্ষে tan ৰ অনুপাতটো লোৱা যায় তেতিয়ালে কিমান হ'ব এটো 1/√3 তো আমাক উলিয়াব দিছে এক নম্বৰটো দিছে sin a cos c plus cos c sin c into cos a এই দুটা পূৰণফল আৰু দুটা পূৰণফলৰ যোগফলটো উলিয়াব দিছে আৰু নাম্বাৰ 2 টো আমাক কি দিছে cos a cos c minus sin a আৰু sin c আমাৰ এইখিনি ভ্যালু উলিয়াব দিছে এটো দিছে cos a আৰু sin c দিয়া আছে তো আমি প্ৰথমতে cos a লিখি লও কিতাপত থকা নিচিনাকৈ লিখি লও বস্তুটো cos a আৰু to sin c sin c ঠিক আছে এতিয়া আমাৰ এইখিনি মান উলিয়াব দিছে তো প্ৰথমতে আমি হে আগৰ নিচিনাকৈ sin a cos c বা cos a
আৰু sin c মানটো উলিয়াব লাগিব ইয়াতে হে cos a cos c sin a sin c মানটো উলিয়াব লাগিব তাৰ পিছত আমি মানখিনি ইয়াতে বহাই দি সৰল কৰিব পাৰিম তো প্ৰথমতে আমাৰ যেটো দিয়া আছে tan a তাৰ পৰা আমি এইখিনি উলিয়াব লাগিব কেনেকৈ উলিয়াম আকৌ লিখিলোৱা tan a equal to 1/√3 এটা a কোণ সাপেক্ষে ইয়াতে চোৱা আমি আগৰ গিটা ভূমিকৰ্ণ এনেকৈ নামকৰণ কৰিছিলো কিন্তু ইয়াতে আমি কি কৰিব লাগিব যে বাহুকেইটা নাম লিখিব লাগিব কিয় লিখিব লাগিব কাৰণ ইয়াতে a কোণ সাপেক্ষে লৈছে c কোণ সাপেক্ষে লৈছে এতিয়া আমি a কোণ সাপেক্ষে ল'ব লাগিব c কোণ সাপেক্ষে ল'ব লাগিব তো a কোণ সাপেক্ষে ল'লে ভূমি এইটো হ'ব বা লম্ব এইটো হ'ব যদি আমি c কোণ সাপেক্ষে লওঁতে নহলে আকৌ ভূমি এইটো হ'ব লম্ব এইটো হ'ব তো সালসলনি হ'ব যেহেতু গতিকে আমি ভূমি আৰু লম্ব লিখিলে ভুল হ'ব এবাৰ আমি কি লিখিব লাগিব বাহুকেইটাৰ নাম লিখিব লাগিব tan a লিখিব দিছে tan মানে কি আছিল লম্ব বাই ভূমি গতিকে a কোণ সাপেক্ষে ভূমি কোণটো হ'ব আমাৰ ab ভূমি হ'ব লম্ব bc হ'ব গতিকে আমি লিখিম দেখি tan মানে আছিল লম্ব বাই ভূমি তো tan ৰ মানটো লিখি দিয়া লম্ব কোণটো আহিব a কোণ সাপেক্ষে bc লম্ব তো আমি bc বাই আমি a লম্ব বাই ভূমি ভূমি মানে কি হ'ব ab তো bc বাই ab ইকুৱেল আমি কিমান পালো 1/√3 তাৰ মানে আমি লিখিব পাৰো কি bc ইকুৱেল টু 1k আৰু ab ইকুৱেল আমি কি লিখিব পাৰো √3k তো আমি দুটা বাহুৰ মান পাই গলো এতিয়া আমাক উলিয়াব লাগিব কি 3 নম্বৰ বাহুটো উলিয়াব লাগিব যেটো আমাৰ ac বাহু আছে হেতু মানটো উলিয়াব লাগিব তাৰ পিছত আমি ধুনিয়াকৈ sin a cos a আৰু sin c cos c ভ্যালুটো ধুনিয়াকৈ উলিয়াব পাৰিম এতিয়া পাইথাগোৰাছ উপপাদ্য মতে আকৌ আহিব এটা মই লিখি থকা নাই যে পাইথাগোৰাছ উপপাদ্য মতে হেতু লিখা নাই তোমালোকে লিখি ল'ব পাৰিবা এখিনি ইয়াতে তাৰপিছত লিখিব লাগিব কি আমাৰ উপপাদ্যটো কি আছিল কৰ্ণ স্কয়াৰ মানে আমাৰ কি এডাল কৰ্ণ বাহু গতিকে ac স্কয়াৰ ইকুৱেল টু বাকি দুটা বাহুৰ যোগফল ab স্কয়াৰ প্লাস bc স্কয়াৰ এটো আমাৰ পাইথাগোৰাছ উপপাদ্য আছিল তো ইয়াৰ মানখিনি বহাই দিয়া ab মানটো আমি কিমান পাইছো √3k স্কয়াৰ প্লাস bc মানটো আমি কিমান পাইছো 1k স্কয়াৰ আমি দুটা পাই গলো এতিয়া এখিনি সৰল কৰিলে আমি কিমান পাম √3 মানে √3 স্কয়াৰ কৰিলে 3 থাকিব আৰু k স্কয়াৰ প্লাস এটো 1 স্কয়াৰ মানে 1 এ হল আৰু k স্কয়াৰ তাৰ মানে আমি কিমান পালো 3 + 1 4k স্কয়াৰ এটা ac মান আমি কিমান পালো 4k স্কয়াৰ তো ac স্কয়াৰৰ মান পাইছে 4k স্কয়াৰ তো ac মানটো কিমান হ'ব এতিয়া ac √4k স্কয়াৰ তাৰ মানে √4 ৰ মান কিমান হ'ব √4 মানে 4 বৰ্গমূল 2 হ'ব গতিকে 2 স্কয়াৰ মানে 4 আছিল √4 মানে লিখলো 2 আৰু k স্কয়াৰ মানে k হৈ গল বৰ্গমূল লতে এতিয়া আমি ac ভ্যালুটো কিমান পালো twice k আমি এতিয়া গোটেইটা বাহুৰ মান পাই গলো ab মানও পালো ab মানও দিয়া আছে bc মানও দিয়া আছে আৰু ac মানটো আমি পাই গলো এতিয়া আমি sin a sin c আৰু cos a cos c ভ্যালুটো উলিয়াব পাৰিম সেইখিনি প্ৰথমতে উলিয়াই লও ইয়াতে তো sin a = আমি কি পাম এতিয়া sin a মানে কি আছিল লম্ব বাই কৰ্ণ তো a কোণ সাপেক্ষে লম্ব কোণটো হ'ব আমাৰ এটো লম্ব হ'ব কাৰণ a কোণ সাপেক্ষে ভূমি যেহেতু এটো হয় তো লম্ব এটো হোৱাৰ লগে লগে কি হ'ব লম্ব বাই কৰ্ণ লিখি দিয়া bc বাই কৰ্ণ মানে হল আমাৰ ac তো মানখিনি বহাই দিয়া এতিয়া bc মান আমি কিমান পাইছো ইয়াতে bc মান আছিল 1k আৰু ac মান পাইছো 2k গতিকে 1k আৰু 2k তাৰ মানে পালো কি মানটো 1/2 আমি sin a মানটো পাই গলো নেক্সট আমাক লাগিব কি sin c মানটো লাগিব তো c কোণ সাপেক্ষে কি হ'ব এতিয়া c কোণ সাপেক্ষে বা sin মানে আছিল লম্ব বাই কৰ্ণ c কোণ সাপেক্ষে এটো ভূমি হ'ব তো লম্ব কি হ'ব আমাৰ ab তো ভূমি বাই লম্ব বাই কৰ্ণ যেহেতু গতিকে ab বাই ac লিখি দিয়া আকৌ তো ab মানে আমি কিমান পাইছো √3k আৰু ac মানটো 2k তাৰ মানে কিমান পালো এটো √3/2 sin a sin c মান পাই গলো এবাৰ cos a cos c টো লিখিলো তো cos a = আমি কিমান পাম cos মানে হল কি ক মানে ভূমি বাই কৰ্ণ এটা a কোণ সাপেক্ষে ভূমি কি হ'ব ab ভূমি হ'ব গতিকে লিখি দিয়া ab বাই ac ভূমি বাই কৰ্ণ এটা ab বাই ac মানে আমি √3/2 পাইছো একেবাৰে লিখি দিলো √3/2 আৰু আমাক লাগে কি cos c মান তো cos c মানে কি হ'ব এতিয়া c কোণ সাপেক্ষে এটো কোণ সাপেক্ষে ভূমি কোণটো হ'ব bc ভূমি হ'ব আৰু ভূমি বাই কৰ্ণ আছিল তো bc বাই আমি কি লিখিম ac তো bc বাই ac মানে আমি কিমান পাইছো 1/2 একেবাৰে লিখি দিলো কিনে 1/2 আমি এটা sin ৰ মান পালো sin a sin c পালো cos ৰ মান পালো cos a cos c মানটো পাই গলো আমি এটা ইয়াতে যদি বহাই দিও মানখিনি ধুনিয়াকৈ সৰল কৰিলে আমাৰ উত্তৰটো ওলাই যাব আমি এক নম্বৰটো কৰো ইয়াতে এক নম্বৰটো কি আছে sin a cos c plus cos a আৰু sin c দে মানখিনি বহাই যোৱা sin a এর মান কিমান পালো আমি sin a = 1/2 পাইছো তো 1/2 আৰু cos c মান কিমান পাইছো cos c মানে 1/2 তো এটো 1/2 প্লাস cos a এর মান আমি কিমান পালো √3/2 লিখি দে √3/2 আৰু sin c মানে কিমান পাইছো √3/2
তো মানখিনি বহাই দিলো এতিয়া হৰল কৰি প্ৰথমতে আমি এইখিনি পূৰণ কৰিলো পূৰণ কৰিলে কি হ'ব ভগ্নাংশৰ পূৰণ মানে ওপৰৰ পূৰণ তলৰ পূৰণ আছিল লব আৰু লব পূৰণ কৰি আমি কিমান পাম 1 * 1 1 আৰু 2 * 2 মানে 4 প্লাস এটো পূৰণ কৰিলে কিমান হ'ব √3 * √3 মানে পূৰণ কৰিলে পাম আমি 3 আৰু 2 * 2 মানে কিমান পাম 4 তো এটো যোগ কৰিলে হ'ব কিমান 4 * 1 + 3 ওপৰত তলৰ যেটো লব দুটা একেই আছে হৰ দুটা একেই আছে তো 4 লিখি দিলো বাকি ওপৰৰ লব দুটা যোগ কৰিলে হৈ গ'ল তো 1 + 3 মানে 4 4/4 4/4 মানে আমি কিমান পালো 1 তো আমি এক নম্বৰটো সমাধান কৰাত আমি কিমান পালো উত্তৰ 1 পালো দুই নম্বৰটো একে নিচিনাকৈ কৰি মানখিনি বহাই কেনে দুই নম্বৰটো আমাক কি দিছে cos a cos c minus sin a sin c sin a আৰু sin c এটো কিমান হ'ব মান এতিয়া cos a ৰ মান কিমান পাইছো আমি √3/2 আৰু cos c মান আমি কিমান পাইছো 1/2 minus sin a ৰ মান পাইছো আমি কিমান 1/2 আৰু sin c ৰ মান পাইছো কিমান আমি √3/2 তো এইখিনি পূৰণ কৰা আকৌ হয় কিমান হ'ব 2 * 2 = 4 আৰু √3 * 1 মানে √3 minus একে নিচিনা 2 * 2 = 4 1 * √3 মানে √3 তো এটো আৰু এটো একে হ'ল দুটা মাইনাস কৰিলে আমি কিমান পাম উত্তৰটো 0 তো আমি প্ৰথমটোৰ কাৰণে মান কিমান পালো 1 আৰু দ্বিতীয়টোৰ কাৰণে পালো কিমান ভ্যালু তো আমি 0 পাই গলো এতিয়া আমাক দিছে কি এটা PQR ত্ৰিভুজ দিয়া আছে PQR ত্ৰিভুজ দিছে ইয়াতে Q কোণটো বাকি সমকোণ বাকি P কোণ সাপেক্ষে তিনটা অনুপাত দিছে tan a sin a আৰু cos a সৰি P কোণ সাপেক্ষে তিনটা অনুপাত দিছে কি sin p cos p আৰু tan p এটা হে cos p sin p আৰু tan p মানটো উলিয়াব লাগে ভ্যালু কেটা উলিয়াব লাগে আৰু আমাক দিছে কি PR plus QR PR আৰু QR ৰ ভ্যালুটো দিয়া আছে যোগফলটো 25 আৰু PQ মানটো কিমান দিয়া আছে 5 cm দিয়া আছে তো আমি এতিয়া প্ৰথমতে কি কৰিব লাগিব এই ত্ৰিভুজটো গুটেইটা বাহুৰ মান জানিব লাগিব তাৰ পিছতহে আমি অনুপাত কেটা উলিয়াব পাৰিম তো বাহুৰ মানটো জানিবৰ কাৰণে আমি কোনটো উপপাদ্য ব্যৱহাৰ কৰিব লাগিব এই একে পাইথাগোৰাছ উপপাদ্যটোৱে হেতু লিখি লোৱা প্ৰথমতে তো পাইথাগোৰাছ উপপাদ্য মতে কি হ'ব এটো আমাৰ কৰ্ণ যেহেতু তো কৰ্ণ স্কয়াৰ PR স্কয়াৰ ইকুৱেল টু আমি কি লিখিব পাৰো PQ স্কয়াৰ প্লাস QR স্কয়াৰ আমি এইখিনি সৰল কৰিলে ইয়াৰ পৰা আমি বাহুকেটা মানটো উলিয়াব পাৰিম তো আমি কেনেকৈ কৰিম এতিয়া এটো PR আৰু QR টো যেটো মান দিয়া আছে বা PQ ৰ মানটো এক্সট্ৰাকে দিয়া আছে PR আৰু QR ৰ যোগফলটো দিয়া আছে তো আমি কি কৰো এটো এপিনে লৈ আহো QR টো তো আনলে কি হ'ব PR স্কয়াৰ মাইনাস QR স্কয়াৰ আৰু এপিনে PQ স্কয়াৰ টো লিখি ললো দে মানখিনি বহাই চাও PR স্কয়াৰ আৰু QR স্কয়াৰ টো আমি কি লিখিব পাৰো যে ইয়াৰ আমি আগৰ অংকটা তা পাইছিলো যে কি যে a plus b আৰু a minus b equal to কি আছিল এনেকুৱা এটা সূত্ৰ আছিল a plus b into a minus b equal to আমি কি লিখিব পাৰো a square minus b square তো আমি এটো মানে এখিনি পাও আকৌ উল্টাকে যদি চাও a square minus b square মানে কি পাম a plus b into a minus b তো যদি আমি এইটো সূত্ৰ ইয়াতে ব্যৱহাৰ কৰো কি হ'ব এটো a square এটো b square তাৰ মানে আমি লিখিব পাৰিম এটো প্লাস এটো আৰু এটো মাইনাস এটো লিখিব পাৰো তো লিখি দিয়া PR plus QR into PR minus QR এই সূত্ৰটো এপ্লাই হ'ল আৰু বাকি ইয়াতে PQ স্কয়াৰ মানে আমি কি বহাব পাৰো 5 স্কয়াৰ এতিয়া PR plus QR ৰ মানে আমি কিমান পাইছো PR plus QR equal to 25 দিয়া আছে তো 25 লিখি দিয়া 25 আৰু এটো কিমান থাকিলে PR minus QR equal to আমি কিমান 5 স্কয়াৰ মানে 25 তাৰ মানে এটো কিমান হ'ব 25 টো ইয়াতে পূৰণ হৈ আছে হেপিনে নিলে হৰণ হৈ যাব ইয়াতে থাকিব কিমান PR minus QR equal to 25 divided by 25 to 25 ক 25 এৰে হৰণ কৰিলে কিমান থাকিব উত্তৰটো equal to 25 1 হৈ গল তো আমি PR plus QR equal to 25 পাইছো PR minus QR equal to আমি কিমান পাইছো 1 পাইছো তো আমি কি কৰিব পাৰো এই দুখিনিৰ পৰা আমি ধুনিয়াকে PR বা QR যিকোনো এটা মান উলিয়াব পাৰো তো আমি যদি কি কৰো এই সমীকৰণটোৰ পৰা আমি PR ৰ মানটো উলিয়াই লও কেনেকুৱা হ'ব PR equal to সোৱা PR equal to আমি লিখিব পাৰো 25 minus QR লিখিব পাৰো ইয়াৰ পৰা QR টো ইপিনে লৈ আহিলে 25 minus QR হৈ গল তো আমি PR ৰ সলনি লিখিব পাৰো কি 25 minus QR তো ইয়াতে লিখি দিয়া হেখিনি PR মানে আমি লিখিব পাৰো কি 25 minus QR আৰু minus QR টো আছে এটা equal to 1 তো এটো সৰল কৰি দিয়া এতিয়া 25 টো এটা প্লাস হৈছে আগত ইপিনে গলে কি হ'ব মাইনাস হ'ব তো বাকি থাকিলে কি minus QR তো দুটা minus QR যোগ কৰিলে আমি কিমান পাম minus 2 QR equal to 1 minus 25 তাৰ মানে কিমান হ'ব এটো minus 2 QR equal to 1 minus 25 মানে 24 minus 24 তাৰ মানে QR equal to আমি কিমান পাম minus 24 divided by minus 2 তো minus minus কাটা গল 2 টো এটা পূৰণ হৈছিল কাৰণে আমি হৰণ কৰি লৈ আহিলো আৰু minus টো লগত আছিল তো minus 2 আহিল তো minus minus কাটা গল 2 ৰে 26 হৰণ কৰিলে কিমান থাকিব 12
তাৰ মানে আমি কিউ আৰৰ ভ্যালুটো কিমান পালো 12 পালো যে কিউ আৰৰ ভ্যালুটো ইয়াতে বহাই দিলে আমি পি আৰৰ ভ্যালুটো পাই যাম লিখা এইটো পি আৰ ইকুৱেল টু কিমান হ'ব 25 মাইনাস কিউ আৰ আছিলে তো 25 মাইনাস কিউ আৰৰ মানটো কিমান পালো 12 পালো তো 12 লিখি দিয়া দিলে কিমান হ'ব এইটো 25 ৰ পৰা 12 গলে থাকিলে কিমান 13 তো আমি পি আৰৰ ভ্যালুটো পালো কিমান 13 আমি এতিয়া বাহু কোটাইটা মান পাই গলো পি আৰৰ ভ্যালুটো পালো 13 আৰু কিউ আৰটো পালো আমি কিমান 12 আৰু পি কিউ টো আমাক অলৰেডি দিয়া আছে 5 সেন্টিমিটাৰ আমি ইয়াৰ পৰা 2 সেন্টিমিটাৰ লিখি দিও 2 সেন্টিমিটাৰ তিনটা বাহু পালো যেহেতু তো আমাক জিকেটা অনুপাত উলিয়াব দিছিলে সেই অনুপাত এতিয়া উলিয়াব পাৰিম তো অনুপাত আমাক কি উলিয়াব দিছিলে tan p sin p আৰু cos p তো লিখা এতিয়া sin p মানে p কোন সাপেক্ষে চাব লাগিব এতিয়া ভূমি কোনটো হ'ব এটো আৰু লম্ব এটো তো sin ইকুৱেল টু কিছে লম্ব বাই কৰ্ণ তাৰ মানে লম্ব বাই কৰ্ণ হলে কি হ'ব rq ডিভাইডেড বাই কৰ্ণ আমাৰ p r তো rq বা qr qr এর ভ্যালু আমাক কিমান দিছে 12 সেন্টিমিটার তো 12 লিখি দিয়া এটো বাৰ rq হল আমি qr লিখি দিছো এটা সুবিধা হ'ব qr 12 আৰু pr এর ভ্যালু আমি কিমান পালো pr এর ভ্যালু পাইছো 13 তো হৈ গল sin p অনুপাত নেক্সট আহিলে আমাৰ cos p তো আমাৰ cos মানে কি হয় ভূমি বাই কৰ্ণ তো এটো p কোন সাপেক্ষে ভূমি কি হ'ব pq তো ভূমি হল pq আৰু কৰ্ণ আমাৰ pr তো pq মানে আমাৰ কিমান আছে এতিয়া pq এর মানটো পাইছো আমি 5 সেন্টিমিটার তো 5 লিখি দিয়া আৰু pr এর মানটো আমাৰ কিমান আছে 13 তো 13 হৈ গল আৰু আমাক উলিয়াব দিছে কি tan p তো tan p মানে কি tan মানে হল লম্ব বাই ভূমি তো p কোন সাপেক্ষে লম্ব কি হ'ব আমাৰ এইটো হ'ব আৰু ভূমি এইটো দেখে লম্ব আমাৰ কি qr আৰু ভূমি হ'ব pq তো মান বহাই দিয়া qr এর মান আমি কিমান পাইছো 12 সেন্টিমিটার তো 12 আৰু pq মান আমি কিমান পাইছো pq মানটো পালো আমি 5 সেন্টিমিটার তো 5 হৈ গল আমাৰ তিনিটা যি অনুপাত উলিয়াব পাৰিছিল sin p cos p আৰু tan p একদম সহজে ওলাই গল এতিয়া আমাক ইয়াতে কি দিছে এবাৰ শুদ্ধটো বাছি উলিয়াব দিছে আৰু শুদ্ধটো মানে কি যুক্তি দিব দিছে কোনটো কিয়ৰ কাৰণে শুদ্ধ হয় কিয়ৰ কাৰণে অশুদ্ধ হয় তো প্ৰথমতে দিছে tan a এর মান সদায় একতকৈ সৰু হয় এতিয়া আমি ত্ৰিভুজ এটা লৈ চাও ইয়াৰ আগতে যেটো আমি 10 নম্বৰ অংকটো কৰিছিল তাত আমাৰ ত্ৰিভুজ এটা আছিল কি এনেকুৱা p q r ত্ৰিভুজ এটা আছিল তাৰ p q এর মানটো আমি কিমান পাইছিলো 13 পাইছিলো এটো 12 পাইছিলো আৰু এটো 5 পাইছিলো এতিয়া আমাক কৈছে কি tan a এর মানটো সদায় একতকৈ সৰু যদি আমি 10 কোণ সাপেক্ষে 10 ৰ কি অনুপাত লও যে p কোণ সাপেক্ষে জানো অনুপাত ললে কিমান হ'ব 10 এতিয়া যদি আমি p কোণ সাপেক্ষে 10 ৰ অনুপাতটো লও কি পাম 10 মানে আছে লম্ব বাই ভূমি তো p কোণ সাপেক্ষে লম্ব কি হ'ব এটো হ'ব ভূমি হ'ব আমাৰ কি pq টো তো আমি কিমান পাম অনুপাতটো 10p = পাম লম্ব pq qr এর মান 12 আৰু pq এর মানটো কিমান আছে 5 তো যদি আমি এটো হৰণ কৰিলে কিমান হ'ব 5 2 গুণ 10 আৰু 2.4 2.4 হল তাৰ মানে আমি 10 ৰ অনুপাতটো কিমান পালো 2.4 আমাক কৈছে কি 10 এর মান সদায় একতকৈ সৰু হয় বুলি কৈছে এটা আমি এটোত পালো 2.4 একতকৈ ডাঙৰ গতিকে এটো কি হয় সদায় একতকৈ সৰু নহয় তাৰ মানে এটা আমাৰ কি হ'ব অশুদ্ধ এবাৰ 2 নম্বৰটো কি দিছে আমাক যে a কোণৰ কোনো মানৰ বাবে sec θ টো 12/5 হ'ব পাৰে তো sec θ মানে কি আছিল cos ওলটাটো তো cos মানে আছিল ভূমি বাই কৰ্ণ তো sec মানে কি হ'ব আমাৰ কৰ্ণ বাই ভূমি হ'ব তো কৰ্ণ বাই ভূমি কোনটো আমাৰ কিমান হ'ব 12/5 তো sec θ মানে যেটো sec a = 12/5 দিয়া আছে তো sec ৰ অনুপাতটো বহাই দিলে আমি কি পালো কৰ্ণ মানে 12k পাম আৰু ভূমি মানে 5k পাম আমি এটো পাইথাগোৰাছৰ উপপাদ্য যদি লিখি চাও আমি কি হ'ব এটো এটা ত্ৰিভুজ হ'ব না নহয় চাব পাৰো চেক কৰি কেনে যদি হয় তেনে হলে কি হ'ব এটো শুদ্ধ হ'ব এতিয়া আমাৰ কি হ'ব কৰ্ণটো আমি চাও কৰ্ণ ইকুৱেল টু আমি কিমান পালো 12k আৰু ভূমি ইকুৱেল টু আমি কিমান পালো 5k পালো তো আমি পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ মানখিনি বহাই দিয়া কৰ্ণ মানে 12k স্কয়াৰ ইকুৱেল টু ভূমিৰ মানটো আমি কিমান পাইছো 5k স্কয়াৰ আৰু লম্ব স্কয়াৰটো এনেকৈ থাকিলে লম্ব স্কয়াৰ তো 12k স্কয়াৰ মানে কিমান হ'ব 144k স্কয়াৰ আৰু এটো মানে কিমান হ'ব 25k স্কয়াৰ এক প্লাস লম্ব স্কয়াৰ তাৰ মানে কিমান হ'ব এটো পিনে মাইনাস হৈ আহিব তো 144k স্কয়াৰ minus 25k স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ তাৰ মানে আমি লিখিব পাৰো 144 পৰা 25 গলে কিমান থাকিব এটো 119k স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ মানে এটো লম্বৰ মানটো কি হৈছে এটা 119k
কেছ কৰি বা এইটো ৰুট অভাৰ ল'লে আমি ৰুট অভাৰ 119 পাম তো এইটো কি হৈছে এতিয়া পাইথাগোৰাছৰ যিটো উপপাদ্য আছিলে সেইটো মানি চলিছে যদি এইটো মাইনাছত ওলাল হয় বা মাইনাছত ওলালে আমি কি হ'ব এইটো বাহুৰ মান হ'ব নোৱাৰিলে হয় তেতিয়া আমি কি এইটো কোনৰ বাবে এইটো কি হয় এই অনুপাতটো প্ৰযোজ্য নহলে হয় কিন্তু ইয়াতে আমি যেটো পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰোঁতে আমি কি পালো যে লম্বৰ মানটো এটা স্বাভাৱিক সংখ্যা পালো বা কি হ'ল এইটো এটা যেটো বাহুৰ মান হ'ব পাৰে ৰুট অভাৰ ল'লে আমি তো আমি কি কৰিব পাৰিম যে এই যিটো আমাৰ অনুপাত আছিল এইটো আমাৰ কি হ'ব এটা ভ্যালিড হ'ব গতিকে এইটো শুদ্ধ উত্তৰ আমাৰ শুদ্ধ হৈছে শুদ্ধ নহয় নেক্সট দিছে কি cosecant of the angle a সংক্ষিপ্ত ৰূপটো cos a এইটো নহয় কাৰণ cosecant মানে আমি কি লিখিব পাৰো শৰ্ট ফৰ্মত লিখিলে তো cosec বুলিহে লিখিছিলো গতিকে এইটো আমাৰ কি অশুদ্ধ এইটো অশুদ্ধ নেক্সট দিছে কি 4 নম্বৰটো cot আৰু a ৰ পূৰণফলটো আমাৰ কি cot a cot আৰু যদি আমি a পূৰণ কৰো আমি কি লিখিব দিছে cot a এইটো হয় নেকি সুধিছে এটা cot a মানে বা sin a মানে বা tan a মানে আমাৰ কি আছিল যে ত্ৰিভুজ এটাৰ কি হয় a কোণ সাপেক্ষে আমি অনুপাত ল'ব লাগিব এই a কোণ সাপেক্ষে যদি অনুপাতটো লওঁ তেতিয়া আমি হেতু লিখো কি sin a এটো পূৰণ কৰি লিখিছিল আমাৰ কি আছিল অনুপাতটো ললেহে সেই কোণটো সাপেক্ষে তেতিয়া আমি এনেকৈ sin a লিখিছিল গতিকে এইটো আমাৰ কি হ'ব পূৰণফল নহয় এইটো অশুদ্ধ আমাৰ নেক্সটটো কি দিছে যে কোনো এটা কোণ থিটাৰ বাবে sin থিটা 4/3 হ'ব নি সুধিছে মানে sin মানে কি আছিল আমাৰ লম্ব বাই কৰ্ণ আমাৰ কি আছিল এইটো লম্ব আৰু কৰ্ণৰ অনুপাতটো এটা লম্বটো কেতিয়াও কৰ্ণতকৈ ডাঙৰ হ'ব নোৱাৰে কাৰণ ত্ৰিভুজ এটা কৰ্ণটো আটাইতকৈ দীঘল বাহু হয় তো কৰ্ণতকৈ লম্বটো ডাঙৰে হ'ব নোৱাৰে গতিকে এই মানটো কেতিয়াও ডাঙৰ হ'ব নোৱাৰে বা সাইনৰ মানটো সদায় একতকৈ সৰুৱে আছিল তো আমি যদি এইটো অনুপাতটো হৰণ কৰি চাও একতকৈ বেছি ডাঙৰ ওলাব ভ্যালুটো গতিকে এটো আমাৰ কি হ'ব অশুদ্ধ হ'ব তো আমি এতিয়া এইটো ভিডিও আজিটো 8.1 অনুশীলনী আছিল তাই গোটেইটা অংক কৰিলে এই ভিডিওত পিছৰ ভিডিওত আমি কি কৰিম 8.2 যিখিনি কোৱেশ্চন আনসাৰ আছে সেইখিনি আলোচনা কৰিম ভিডিওটো যদি ভাল লাগিলে চাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ